আপা ঐ এইবাৰ মানে বহাগ বিহুত ইমান কষ্ট পাইছোঁ মানে এনেকুৱা আমাৰ কোনোবাৰো হয় নাছিল কিয় জানানা আজি হৈছে মানে বহাগ বিহুৰ দিনাও মানে কাম কৰিব লগা হৈছে পিছে আজি কিছুমান নাহিলে বহাগ বিহুৰ কাৰণে ইফালে আৰু এওঁলোকেও মানে আহিব খোজা নাই মানে আজি বিহু নাহে মই মানে একদম জোৰ কৰি মাতিছোঁ পিছে এওঁলোকেও আজি বোলে দিনটো কাম নকৰে একবেলাহে কৰিব একবেলা কৰি গুচি যাব কিন্তু কিছুমানে আৰু বুজিও নাপায় মানে আমাৰতো আৰু পিঠা লাৰুটো আপোনাৰ আৰু মেচিনত বনা বস্তু নহয় না হাতেদি বনোৱা বস্তুই একদিনতনো আৰু কিমান বনাম ইফালে চাওকচোন আজি নায়ে মানুহ আজি মানে আহা নাই নাহিলেতনো আৰু কাক টানি আনিব এইফালে আহিছে কি আৰু এতিয়া আজি বিহুৰ দিনো আহিব লগা হৈছে মানে বেয়া পাই আছে আৰু কামক নাহে মই মানে জোৰ কৰি মাতিছোঁ মই কৈছোঁ আহা অলপ কৰি দি গুচি যাবা সেনেকৈ কৈ মাতিছোঁ ইফালে আৰু এই বাইদেউ আজি যাবাই ঘুরছিল বাইদেউ কি হে পিঠা কৰি আছোঁ যা বিহুৰ দিনা ঘৰত যাব নাপালোঁ আজি যাব আনিছিলোঁ ঘৰত এতিয়া মানুহবোৰ পিঠাই লাগি থাকে পিঠাই লাগে লাড়ু লাগে উপায় নাই যোৱা নহ'ল ইফালে বাইদেউৰ ঘৰ হৈছে ধমধমা বাইদেৱে আজি যাবা খুজিছিল কিন্তু মই জোৰ জবস্তি বাইদেউক যাবা নিদিলোঁ কাৰণ এটা গেল এটাই নাথকিলা খাৰ পিছে ইফালে আৰু ঢেঁকী তেহাতে আছে ইহঁতৰ মানে একদম অশান্তি আজি ঘৰত মালে নাই আকৌ এয়া পিঠা মানে এনেকৈ অলপ চলপ হৈ আছে পেকিং কৰি আছে ইফালে ইহঁতে তাক ঘূৰা গুণ বাঢ়িছোঁ মানে কাম কৰা মানে ইচ্ছা কাৰো নাই কিন্তু উপায় নাই মানে মাতাতে আৰু কিবাকে আহিছে হয় নাই নানি ইমান দিনে কাম কৰিলোঁ ইফালে ভাগাৰে লাগি আছে আজি বিহু বুলি 1 তাৰিখ বুলিও আজি দমিৰ দিনাখনে এটা কাম কৰিব আহিব লগা আহিছে মানুহখানে অলপ বুজি পাব লাগে আমাৰো কষ্ট নাই নেকি ঘৰতো জিৰাবৰ মন যায় দেখছি না নকু লাগছি এওঁৰ মানে খং উঠি আছে একদম খংটো খং জান উঠব আজি 15-20 দিনে কাম কৰিয়ে আছোঁ অলপতো জিৰাব লাগে কালিও জিৰাব নহ'ল আজিও 1 তাৰিখে আহিছোঁ ইফালে দেখছি না এওঁলোকৰ খং কি হ'ব মই বোলো আকৌ নহয় আহা নহ'লে বছৰ আমাৰ তাতে কামেই কৰিব পাৰিবাৰ নহয় মানে কিছুমান এনেকুৱা দোকান আছে মানে এতিয়া যদি মাল নেদাওঁ মানে পাছত আৰু ৰাখিবাৰে নহয় আমিনো আৰু পাছত কাৰ লগত বেপাৰ কৰিম পিছে এওঁ বোলে আৰু আজি ঘৰতে পিঠা বনাব খুজিছিল পিঠাটোতো বনাই দে ক আজি ঘৰত পিঠা বনাব খুজিছিলোঁ বনাবই নাপালোঁ মানে আৰু প্লেন আছিল মানে ঘৰত পিঠা বনোৱা কিন্তু ঘৰত পিঠা বনাব নলাক না বিহু বুলি চবে বনাব খোজে দিয়কচোন কিন্তু কি হ'ব যোৱাকালি ইমানেই কামৰ প্ৰেছাৰ মানে মই ভিডিঅ' বনাবই নোৱাৰিলোঁ আজি পিছে মানে অলপেই চাউল ভিজাইছোঁ ইহঁতৰ মানে আৰু হ'বই অলপমান যিহেতু কায়ো আহিব খোজাই নাছিল এই দেখছি না এইগিলাখান কোনো নাহিলে ইমান দিগদাৰ পাইছোঁ ৰাতি বাপৰে 5টা বজাত ৰাতিৰ পোহৰে হৈছে তেতিয়াহে আমি ভাত খাইছোঁ 5টা বজালৈকে মানে লাড়ুৱে বনাই আছোঁ মানে এতিয়াও মানে এনেকৈ অলপ নেই আৰু দোকানত দি আহে এইবাৰৰ নিচিনা বিক্ৰী কোনোবাৰ বহাগ বিহুত হয় নাছিল এইবাৰে আমাৰ হায়েষ্ট বিক্ৰী হৈছে মানে বহাগ বিহু বুলি এনেই বহাগ বিহুত ইমান এটা বিক্ৰী নহয় আগে পিছেও নাই আমাৰো প্লেন নাই সেইকাৰণে বেছি মানুহ মাতাও নাই আগতো যিহেতু গৰমৰ কথা যদি আৰু বেছিকৈ বনাম যদি আকৌ বিক্ৰী নহ'লে আকৌ এনাই যাব না পিঠাবিলাক পেলনি যাব সেইকাৰণে মানে ইমান হ'ব বুলি আৰু ভবা নাছিলোঁ তথাপিতো আৰু পাৰাকলৈকে আৰু বনাইছোঁ কিন্তু সেই আৰু কাম কৰা মানুহকেইটাৰ আপত্তি ইফালে আৰু বহাগ বিহু বুলি মানে আমি এইবাৰ 40 বস্তা চাউল আনিছিলোঁ মানে এয়া বৰা চাউল 40 বস্তা আনিছিলোঁ 40 বস্তাৰ মাত্ৰ এখেন্তিহে আছে বাকীখিনি বনালোৱে মানে 15 বস্তামান আছে এয়া বৰা চাউল প্ৰায় শেষ হ'ল এখেন্তিও বাৰু শেষ হ'ব কাৰণ সেইনে বিহুৰ পিছতো কেইটামান অৰ্ডাৰ আছে মানে বহুদিন আগতে অৰ্ডাৰবিলাক দি থৈ দিছে সেইকাৰণে শেষ হ'ব বিহুৰ পিছতো টেনশ্যন নাই যাব সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ দা